আৰিয়া যিহেতু এপ্ৰিলৰ পৰা স্কুল যাব, সেইটো কাৰণে বোলো ABCD কেইটা অলপ পৰিচয় কৰাই দিওঁ। বহি কেতিয়াবাই কিনি থৈছিলোঁ, লিখিব দিলে কি কয় গোটেই আৰ্ট কৰি পেলাই। নাই বোলো এতিয়াৰ পৰা কৰোঁ। এইটো অধ্যায়টো আছেই, মানে কি বুলি ক'ম আৰু গোটেই বুজাবোৰ মাকেইটো ল'ব লাগে ন। উপায় নাই আৰু পৰিচয় কৰাইছোঁ, যিহেতু তাই ABCD কেইটা মাতিব জানে কিন্তু চিনিহে নাপায়, তাকে বোলো চিনাকি কৰি দিওঁ। গুড মৰ্ণিং সকলোকে মোৰ মিনি ব্লগটোলৈ স্বাগতম জনাইছোঁ। কালি যে টিউবটো বনাইছিলোঁ, এয়াই গৰম পানী দি খাইছোঁ। কি দিছিলোঁ মনত আছেনে? দেহা থাকিলেহে বেহা, দেহা যদি নাথাকে আপোনাৰ টকা থাকিও লাভ নাই। আমাৰ ছোৱালী ৰাতিপুৱা হোৱাৰ লগে লগে কিটচেনলৈ দৌৰ মাৰে ৰিংকুৰ লগত। সেইটো কাৰণে অকণমান স্বাস্থ্যটো বোলো যত্ন লওঁ। চুলি স্কিন একেবাৰে শেষেই মানে, সেইকাৰণে স্বাস্থ্য থাকিলেহেতো চব থাকিব, দিমাগটো লগাই থাকিব লাগিব নহয়। আৰু এটা কথা কি জানে, এগৰাকী মাইকী মানুহে বিয়া হোৱাৰ পিছত একদম নিমাত হৈ থাকে, কিন্তু এটা ল'ৰা ছোৱালী হোৱাৰ পিছত প্ৰত্যেকগৰাকী মাকে মাত মাতিবলৈ শিকে। কিয় জানেনে? নোৱাৰে আৰু কিমান সহ্য কৰিব। ইমানখিনি A to Z কৰাৰ পিছতো শুনি নোৱাৰি আৰু সেইকাৰণে মুখখন মেল খাই যায় মানে। সেইটো কাৰণে কিছুমানে বেয়াই পায়। চবেই যেতিয়া মাত মাতিব পাৰে, বোৱাৰীজনীয়ে মাত মাতিলে কিয় বেয়া হৈ যায়। তাৰপিছত নিজৰ কামখিনি কৰি ল'লোঁ। আমাৰ আজি দুপৰীয়া সাজত আমাৰ ঘৰত কিন্তু চব্জি বহুত থাকে দেই। ভাতৰ থালিত মানে ভাততকৈ চব্জিয়ে বহুত বেছি থাকে, দেখাই দিছোঁ। আৰু এটা কথা কি জানে, মোৰ যে এই মাইকী জনম লৈ পিনে আমনি লাগিলে আৰু অহা জনমলৈ যাতে মই মতা হওঁ আৰু। বহুত আদেশ উপদেশ শুনিছোঁ, মতা হ'লে উপদেশ দিম। কিমান শুনিম আৰু ন, শুনি কাণ গেলি গৈছে। পিছত মই লোকক গেলাম বুলি ভাবিছোঁ, বুজি পাইছেনে? লোকক গেলাম। ল'ৰা হ'লে কেনেকুৱা লাগেনো চামচোন, মাইকী হৈ কাণ গেলি গৈছে, সঁচা কথা কওঁ। এইফালে ছোৱালীক লিখিব দিছোঁ, হাত বিষাই গৈছে বুলি কৈছে জানেনে। কি ক'ম আৰু এইখিনিতো ঝেলিবলৈ আছেই, জন্ম দিছোঁ যেতিয়া ঝেলিবতো লাগিবই। আজি বোলো ABCD কেইটাই পৰিচয় হওক। তাৰপিছত আহিলোঁ কি জানেনে, আৰিয়া আকৌ চৰ্দি লাগিছে। ৰাতিপুৱা হোৱাৰ লগে লগে ৰিংকুৰ লগত বাহিৰত থাকেগৈ যে, আৰু এতিয়া ফাগুনৰ বতাহে মানে অকণমান মানুহক বেমাৰ কৰে, সেইকাৰণে সাৱধান হ'ব দেই। এইফালে ৰিংকুৱে একদম পূৰা জ্বলাই পেলালে। মানে আৰিয়াক অকণমান মালিচ দি দিলে, তাইও ভাল পায়। তাকে মালিচ কৰি দিছোঁ। A to Z মাকে, প্ৰত্যেকজনী মাকেই কৰে, তথাপিও ইমান কথা শুনিব লাগে ন। মাইকী মানুহৰ জীৱনটোৱে বৰ বেলেগ অ'। মতা মানুহ হ'লেই ভাল, অকল উপদেশ দিব পাৰে। টকা ঘটিলেই যদি চব হয় নহয়, আমিও টকা ঘটিছিলোঁ, তেনেহ'লে টকাকে ঘটি থাকিলোঁহেঁতেন। সেইটো কাৰণে আজিকালি মাইকী মানুহে যে টকা ঘটিবলৈ ওলাই যায়, সেইটো কাৰণেই। টকাহে সন্মান দিয়ে, গম পাইছেনে? টকা নাথাকিলে কিন্তু সন্মান নিদিয়ে। সেয়া মালিচ কৰি ল'লোঁ আৰু ভাল হওক। চৰ্দি লাগিলেও গাটো বেয়া লাগে নহয় আকৌ, হয় নে নহয়? ঠিক আছে তেন্তে দিয়ক আজিলৈ।